আৰম্ভ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীক আক্ৰমণৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ পলায়নলৈ এক হাহাকাৰ অৱস্থা ফেসবুক ইউটিউব নিষিদ্ধ কৰাৰ প্ৰতিবাদত জেনজিয়ে যে বিক্ষোভ প্ৰদৰ্শন কৰিলে যে বিপ্লৱ দাঙি ধৰিলে যে বিপ্লৱৰ নিদৰ্শন দাঙি ধৰিলে আৰু তাক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলি থকাৰ সময়তে এইবাৰ অনুৰূপ এক বিপ্লৱ ইউৰোপৰ দেশ ফ্ৰান্স জুকাৰি গৈছে এক ভয়ংকৰ সংঘাত এক ভয়ংকৰ আন্দোলন লক্ষাধিক লোকে কপালে ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছ আৰু নেপালৰ পিছত এইবাৰ এই গণবিক্ষোভৰ ঘটনা সংঘটিত হৈছে ফ্ৰান্সত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ নেপালৰ ৰাজনৈতিক অচলাৱস্থা আৰু এই ৰাজনৈতিক অচলাৱস্থাৰ সমান্তৰালকৈ এইবাৰ চৰ্চালৈ আহিছে ফ্ৰান্সৰ ৰাজনৈতিক অচলাৱস্থাৰ ছবিখন ঘনে ঘনে প্ৰধানমন্ত্ৰী পদত্যাগ ঘনে ঘনে প্ৰধানমন্ত্ৰী সলনি ঘনে ঘনে নতুন প্ৰধানমন্ত্ৰী আৰু তাৰ পিছত এতিয়া ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে এই গণবিক্ষোভত কপি উঠিছে ফ্ৰান্স গণবিক্ষোভত কপি উঠিছে ফ্ৰান্সৰ ৰাজধানী পেৰিছ দৃশ্য দেখুৱাইছো আপোনাক চাওক লক্ষাধিক লোকৰ প্ৰতিবাদত অস্থিৰ হৈ পৰিছে ফ্ৰান্স এয়া বৃহৎ সমদল আজি পুৱাৰে পৰা ফ্ৰান্সৰ ৰাজধানী পেৰিছকে ধৰি গুৰুত্বপূৰ্ণ স্থান গুৰুত্বপূৰ্ণ চহৰসমূহত জনজীৱন বিপৰ্যস্ত বিধ্বস্ত হৈ পৰিল এই গণবিক্ষোভক কেন্দ্ৰ কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পদত্যাগৰ দাবীৰে আজি এই ৰাজধানী চহৰ কপাই তোলা পৰিলক্ষিত হ'ল লক্ষাধিক প্ৰতিবাদকাৰী সমবেত হৈ আৰু এই লক্ষাধিক প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ ৮০,০০০ নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলগীয়া হয় ফ্ৰান্স চৰকাৰে ইমানুৱেল মেক্ৰই আজি ৮০,০০০ নিৰাপত্তাৰক্ষী মোতায়েন কৰি প্ৰতিবাদ দমন কৰাৰ চেষ্টা কৰে আৰু তাৰ পিছতে প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ খবৰো ইতিমধ্যে চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে দৃশ্য দেখুৱাইছো চাওক কেনেদৰে কন্দুৱা গেছ প্ৰয়োগ কৰি প্ৰতিবাদ দমন কৰিবলৈ চেষ্টা কৰা হৈছে ৰাজহুৱা সা সম্পত্তি ভাঙি চুৰমাৰ কৰা হৈছে যেনেদৰে নেপালৰ সংসদ ভৱনৰ পৰা আৰম্ভ কৰি ৰাজহুৱা সা সম্পত্তি জেনজিৰ প্ৰতিবাদে তছনছ কৰি পেলাইছে ঠিক এইবাৰ জনতাৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা হ'ল ফ্ৰান্সত ইমানুৱেল মেক্ৰৰ পদত্যাগৰ দাবীৰে এনেদৰে ৰাজপথলৈ ওলাই আহিল ফ্ৰান্সৰ জনতা উমি জ্বলি থকা ক্ষোভ উমি জ্বলি থকা বিক্ষোভৰ আজি ফ্ৰান্সৰ ৰাজপথত পেৰিছৰ ৰাজপথত জনতাৰ বিক্ষোভ এনেদৰে প্ৰতিফলিত হোৱা পৰিলক্ষিত হ'ল দীৰ্ঘদিনীয়া বিক্ষোভ কেইবাটাও গুৰুত্বপূৰ্ণ ইস্যু ফ্ৰান্সৰ আৰু সেই ইস্যুসমূহক লৈ এনেদৰে ৰাজপথলৈ ওলাই আহিল জনতা বাজেটত পুঁজিকৰ্তন বাজেটত ফ্ৰান্স চৰকাৰৰ পুঁজিকৰ্তন বিভিন্ন শিতানৰ পুঁজিকৰ্তনৰ বিৰুদ্ধে জনতাৰ এয়া স্বতঃস্ফূৰ্ত প্ৰতিবাদ পেনশনৰ এটা ডাঙৰ সমস্যা পেনশনৰ এটা ডাঙৰ ইস্যু আজি দীৰ্ঘদিন ধৰি চলি আহিছে ফ্ৰান্সত পেনশন বন্ধ কৰি থোৱা হৈছে পেনশনৰ পুঁজিকৰ্তন কৰা হৈছে আৰু তাৰ প্ৰতিবাদত জনতাৰ এয়া বিক্ষোভ একেদৰে আন কেইবাটাও সমস্যা অনুপ্ৰৱেশৰ সমস্যা বিভিন্ন ধৰণৰ সমস্যা আৰু সেই সমস্যাক লৈ জনতা দীৰ্ঘদিনৰ পৰা ক্ষোভিত হৈ আছিল আৰু তাৰ পিছত আজি জনতাই এনেদৰে ক্ষোভৰ বহি প্ৰকাশ ঘটোৱা পৰিলক্ষিত হ'ল চৰকাৰী বন্ধৰ দিন কৰ্তন কৰা হৈছে হেউটিয়াকৈ চৰকাৰী বন্ধৰ দিনও কৰ্তন কৰা হৈছিল তাৰ পিছতে জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছিল হেউটিয়াকৈ দুদিন পূৰ্বে পদত্যাগ কৰিছিল ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ফাছোৱা বাইৰোৱে পদত্যাগ কৰাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে সেবাষ্টিয়ান লেক্ৰনুক দায়িত্ব অৰ্পণ কৰা হৈছে ২ বছৰত ৫ গৰাকীকৈ প্ৰধানমন্ত্ৰী নিযুক্ত হৈছে ফ্ৰান্সত আৰু এনেদৰে ফ্ৰান্সৰ ৰাজনৈতিক অচলাৱস্থা তুংগত উঠা পৰিলক্ষিত হৈছে যেনেকি মাত্ৰ ২টা বছৰত ৫ গৰাকীকৈ প্ৰধানমন্ত্ৰী সালসলনি হৈছে ফ্ৰান্সত ইমানুৱেল মেক্ৰৰ বিৰুদ্ধে চৰকাৰ চলাব নোৱাৰাৰ অভিযোগ জনতাৰ চৰকাৰ চলাব নোৱাৰাৰ অভিযোগেৰে এয়া ফ্ৰান্স কপাই তুলিছে লক্ষাধিক প্ৰতিবাদকাৰীয়ে ইমানুৱেল মেক্ৰৰ পদত্যাগৰ দাবীৰে এয়া ৰাজপথ কপাইছে ফ্ৰান্স চৰকাৰৰ অৰ্থনৈতিক নীতিক লৈ যথেষ্ট অসন্তুষ্ট হৈ আহিছে দেশখনৰ জনতা আৰু প্ৰতিবাদকাৰীক ৰুধিবলৈ মোতায়েন কৰা হয় বৃহৎ সংখ্যক সেনা নিৰাপত্তাৰক্ষী য'ত ৮০,০০০ সেনা নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় য'ৰ নেকি ২০০ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ কথা ইতিমধ্যে চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ফ্ৰাছোৱা বাইৰোৱে দুদিন পূৰ্বে পদত্যাগ কৰাৰ পিছত ৰাজনৈতিক অচলাৱস্থা এনেদৰে তুংগত উঠা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে সেবাষ্টিয়ান লেক্ৰনক গতিকে
এই দীৰ্ঘদিনীয়া এইসমূহ সমস্যা অৰ্থনৈতিক নীতি ফ্ৰান্স চৰকাৰৰ ইমানুৱেল মেক্ৰৰ অৰ্থনৈতিক নীতিক লৈ জনতা অসন্তুষ্ট ক্ষোভিত অনুপ্ৰৱেশৰ সমস্যা অনুপ্ৰৱেশক লৈ জনতা যথেষ্ট সুচাৰ হৈ আছে একেদৰে বিভিন্ন শিতানৰ পুঁজি কৰ্তন কৰাৰ প্ৰস্তাৱ বাজেটত একেদৰে পেঞ্চন বন্ধ কৰি ৰখা চৰকাৰী বন্ধৰ দিন কৰ্তন কৰা এনে বিভিন্ন সমস্যাক লৈ জনতাৰ বিক্ষোভে আজি চূড়ান্ত ৰূপ ধাৰণ কৰা পৰিলক্ষিত হ'ল আৰু এনেদৰে ৰাজপথলৈ ওলাই আহিল জনতা একে সময়তে ইউৰোপত শেহতীয়াকৈ ধৰ্মীয় উত্তেজনা বৃদ্ধি পাইছে আৰু সেই ধৰ্মীয় উত্তেজনা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ফ্ৰান্সত এই গণবিক্ষোভৰ মাজে মাজে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে কেইবাটাও ধৰ্মীয় উত্তেজনাপূৰ্ণ ঘটনা সংঘটিত হৈছে য'ত নেকি মছজিদ ফ্ৰান্সৰ কেইবাটাও মছজিদত নিষিদ্ধ মাংস উদ্ধাৰ কৰা হৈছে গাহৰিৰ কটা মূৰ উদ্ধাৰ কৰা হৈছে য'ত নেকি নীলা চিয়াহিৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ নাম লিখি মছজিদে সেই নিষিদ্ধ মাংস এৰি আহিছে কোনো লোকে গতিকে এনেদৰে ধৰ্মীয় অসহিষ্ণুতা ধৰ্মীয় উত্তেজনা বৃদ্ধি পাইছে বিশেষকৈ ফ্ৰান্সত এই ধৰ্মীয় উত্তেজনা বৃদ্ধি পাইছে বিশেষকৈ য'ত নেকি অশুদ্ধ বুলি গণ্য কৰা হয় ইছলামত গাহৰিৰ মাংস আৰু সেই গাহৰি মাংস য'ত অশুদ্ধ বুলি গণ্য কৰা হয় আৰু সেইবাবেই যথেষ্ট সংবেদনশীল এটা বিষয় এই মুহূৰ্তত য'ত মছজিদত গাহৰিৰ কটা মূৰ এৰি থৈ আহিছে দুৰ্বৃত্তই কাৰণ ফ্ৰান্সত যদি চোৱা হয় ইউৰোপীয় সংঘৰ এটা সৰ্ববৃহৎ মুছলমান সম্প্ৰদায়ৰ লগতে ইহুদীৰ জনসংখ্যা সৰ্বাধিক আৰু এই ইহুদী আৰু ইছলামৰ মাজত শেহতীয়াকৈ সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ হামাছ আৰু ইজৰাইলৰ মাজৰ যিখন যুদ্ধ চলি আছে এই যুদ্ধৰ সমান্তৰালকৈ ফ্ৰান্সত বা ইউৰোপৰ বিভিন্ন স্থানত এই ধৰ্মীয় সংঘাত বা ধৰ্মীয় উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ 2023 চনৰ 7 অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰাই মুছলমান বিৰোধী কিছুমান ঘৃণনীয় বা ঘৃণাসূচক কাণ্ড যি নেকি ইহুদী সকলে কৰি অহাৰ অভিযোগ লগতে ইহুদী বিৰোধী বিভিন্ন ধৰণৰ কাৰ্যকলাপ সংঘটিত কৰাৰ বিভিন্ন বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে গতিকে এনে ধৰণৰ ধৰ্মীয় অসহিষ্ণুতা ধৰ্মীয় উত্তেজনাৰ ঘটনা এই মুহূৰ্তত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইউৰোপৰ বিভিন্ন প্ৰান্তত লগতে ফ্ৰান্সতো এই ধৰ্মীয় উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে এফালে ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ আৰু তাৰ সমান্তৰালকৈ মছজিদে নিষিদ্ধ মাংস উদ্ধাৰ হোৱা কেন্দ্ৰ কৰিও আন এক বিশেষ উত্তেজনাই এই মুহূৰ্তত বিৰাজ কৰিছে ফ্ৰান্সৰ ৰাজধানী পেৰিছত মুঠৰ ওপৰত এয়া ৰাজনৈতিক অচলাৱস্থা অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে ৰাজ্যৰ বিক্ষোভ চৰকাৰী পুঁজি বিভিন্ন শিতানত চৰকাৰী পুঁজিৰ কৰ্তন অনুপ্ৰৱেশৰ সমস্যা পেঞ্চন বন্ধ কৰি থোৱাৰ বিৰুদ্ধে ক্ষোভ চৰকাৰী বন্ধৰ দিন কৰ্তন কৰাৰ বিৰুদ্ধে ক্ষোভ ইত্যাদি বিভিন্ন কাৰণত এয়া জনতাৰ বিক্ষোভ এনেদৰে জাগ্ৰত হৈ উঠিছে জনতাৰ বিক্ষোভত অগ্নিগৰ্ভা হৈ উঠিছে ফ্ৰান্সৰ ৰাজধানী পেৰিছ গতিকে এই জুই এই সংঘাত কেনেদৰে নিৰাময় কৰে ইমানুৱেল মেক্ৰই জনতাৰ বিক্ষোভ কেনেদৰে দমন কৰে সেয়া হৈছে এই মুহূৰ্তত ডাঙৰ প্ৰত্যাহ্বান কাৰণ বিভিন্ন দেশত এতিয়া এনেধৰণৰ ৰাজনৈতিক অচলাৱস্থাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে আমি জনাই আহিছোঁ নেপালৰ পৰিস্থিতি বৰ্তমান কি ভয়াৱহ পৰিস্থিতি একেদৰে বাংলাদেশ বিগত বৰ্ষত বাংলাদেশৰ ৰাজনৈতিক অচলাৱস্থা আমি দেখিছোঁ শ্ৰীলংকাৰ ৰাজনৈতিক অচলাৱস্থা দেখিছোঁ তাৰ সমান্তৰালকৈ এতিয়া ইউৰোপৰ দেশ ফ্ৰান্সতো এই ধৰণৰ এতিয়া চৰকাৰ বিৰোধী প্ৰতিবাদত কঁপি উঠিছে আকাশ বতাহ য'ত নেকি লক্ষাধিক জনতাই একেলগে ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ বেৰিকেড ভাঙি ঠায়ে ঠায়ে পথ অৱৰোধ কৰি এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি স্থবিৰ কৰি তুলিলে আজি ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছৰ জনজীৱন পৰৱৰ্তী সময়ত এই সংঘাত এই প্ৰতিবাদ এই আন্দোলনে কি ৰূপ ধাৰণ কৰে সেয়া লক্ষণীয় হ'ব প্ৰতিটো আপডেট আমি জনাই যাম এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ